জুবিনবিহীন একাদশ দিন। নমস্কাৰ, আপুনি চাই আছে লাইভ আৱাৰ। মই জয়ন্ত মাধৱ গোস্বামী। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আদ্য শ্ৰাদ্ধ। কাহিলীপাৰাৰ ঘৰত মাংগলিক ৰীতি নীতিৰে অনুষ্ঠিত হ'ব শ্ৰাদ্ধ। পুৱাৰে পৰা জুবিনৰ ঘৰলৈ সোঁত বৈছে বিভিন্ন প্ৰান্তৰ অজস্ৰ গুণমুগ্ধ। জুবিনৰ অবৰ্তমানত উচুপি উঠিছে প্ৰতিজন অনুৰাগী। অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধা নিবেদিছে গুণমুগ্ধই। আৰম্ভ হৈছে যথাবিহিত ৰীতি নীতিৰে আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান। তিনিগৰাকী পুৰোহিত এয়া কাহিলীপাৰাৰ বাসগৃহত আদ্য শ্ৰাদ্ধ। জুবিনবিহীন 11টা দিন। আজি 11টা দিনে কলিয়াৰ ডাৱৰ ছানি ধৰিছে সমগ্ৰ অসম। শোকৰ কলিয়াৰ ডাৱৰে প্ৰতিগৰাকী অসমীয়াৰ মন মগজু এই মুহূৰ্তত ছানি ধৰিছে। তাৰ মাজতে আজি ৰীতি নীতিৰ মাজেৰে এয়া আদ্য শ্ৰাদ্ধৰ আয়োজন কাহিলীপাৰাৰ বাসগৃহত। এয়া পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছোঁ। সতীৰ্থ সাংবাদিক উৎপল হালৈ আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত। উৎপল। হয়, চাওক জয়ন্ত, ইতিমধ্যে যিখিনি ৰীতি নীতিৰে আদ্য শ্ৰাদ্ধৰ কাম কাজ আৰম্ভ হৈছে আৰু বৰঠাকুৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক এতিয়া বাহিৰ ভাগত পিতৃগৰাকী আহিব পৰা নাই তেখেতৰ অসুখীয়া দেহৰ বাবে বাকী সকলো সদস্য আহি এনেদৰে স্মৰণ কৰিছে আৰু তিনিগৰাকী বিশেষ পুৰোহিতে তেখেতসকলক মন্ত্ৰস্থান কৰিবলৈ দিছে। ঠিক একেদৰে উল্লেখ কৰিব বিচাৰিম যে আমি ইয়াতে যদি আমি বাওঁফালৰ পৰা যিসকল ক্ৰমান্বয়ে যদি কৈ আহোঁ, প্ৰথমতে বহিছে জুবিনদাৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ বৌ। তাৰ কাষত দেখিছোঁ আমি মুন বৰঠাকুৰক। তাৰ কাষত যদি দেখিবলৈ পাইছোঁ আমি একেদৰে কমি বৰঠাকুৰ। তাৰ কাষত ৰাহুল গৌতম শৰ্মা। তাৰ কাষত যদি চোৱা যায় যে অৰুণ গাৰ্গ। এই পাঁচগৰাকী ব্যক্তি তাত পৰিয়ালৰ হিচাপে তেখেতসকলে যি ধৰ্মীয় ৰীতি নীতি সেই ৰীতি নীতি অনুযায়ী ইয়াতে কাম কাজখিনি আৰম্ভ কৰিছে। ঠিক একেদৰে যদি উল্লেখ কৰোঁ যে অৰুণ গাৰ্গেহে মুণ্ডন কৰিছে, কাৰণ যদি চোৱা যায় বাকী কেইগৰাকীৰ বৰঠাকুৰৰ পৰিয়ালৰ ৰীতি নীতিটো কিছু সুকীয়া হয় বা পৃথক হয়। তাৰ বাবে অৰুণ গাৰ্গে যি ধৰণৰ আমাৰ হিন্দু শাস্ত্ৰৰ বৈদিক পৰম্পৰা সেই অনুযায়ী তেখেতে মুণ্ডন কৰিছে আৰু বাকী পাঁচগৰাকী এনেদৰে আছে। আৰু সন্মুখত আছে বিশেষ তিনিগৰাকী পুৰোহিত আৰু এগৰাকী সহযোগী পুৰোহিত, মুঠ চাৰিগৰাকী পুৰোহিত আছে। আৰু পৰিয়ালৰ আটাই সদস্যই এনেদৰে আজি যিহেতু কাইলৈ মৎস্য স্পৰ্শন আছে আৰু আজি আদ্য শ্ৰাদ্ধৰ দিনটোত এনেদৰে কাম কাজখিনি ব্যস্ত হৈ পৰিছে। ঠিক একেদৰে প্ৰতিটো এটা দৃশ্য দেখুৱাব। এই যি চিনাৰ্জি এপাৰ্টমেণ্টটো আছে, এটা বিশেষ দৃশ্য দেখুৱাব যে এই স্থানত ফুলি আছে শেৱালি। এই শেৱালি সৰি পৰি ৰৈছে। আহিন বুলি ক'লে শেৱালি। এই শেৱালিসমূহ বুটলিবলৈ আৰু কিন্তু জুবিনদা নাই। ঠিক একেদৰে মোৰ সোঁফালৰ দৃশ্য দেখুৱাব সম্ভৱ হ'লে। এই স্থানত কুঁহিয়াৰৰ কথা কালি মানস ৰবীন ডাঙৰীয়াই কৈছিলে যে কুঁহিয়াৰখিনি তেখেতে সৰু যি খাৰপিটিয়াৰ পৰা আনিছিলে বিশেষভাৱে। এইখিনি জুবিনদাই খুব ভাল পাইছিলে আৰু আমি মানস ৰবীন ডাঙৰীয়াকো দেখিছোঁ। তেখেতৰ পৰা যদি সম্ভৱ হয় অলপ জানিব চেষ্টা কৰিছোঁ। দাদাই কুঁহিয়াৰ ভাল পাইছিলে, আপুনি দাদাই কুঁহিয়াৰ ভাল পাইছিলে, মানে কুঁহিয়াৰ আনিছোঁ বাকলি মানে দাঁতেৰে এনেকৈ ছিঙি খাইছিলে। এক প্ৰকাৰ আৱেগিক হৈ আছে আৰু সেই কথাই কৈছে যে দাঁতেৰে ছিঙি খাইছিলে। ঠিক এনেধৰণে এতিয়া ৰীতি নীতিৰে তেখেতৰ কাম কাজখিনি আগবাঢ়িছে। যিধৰণে পুৰোহিতে মন্ত্ৰস্থান কৰিছে, কেনেধৰণে ৰীতি নীতি কৰিবলৈ তেখেতসকলক শিকাই বুজাই দিছে আৰু সেইধৰণে এতিয়া কাম কাজখিনি আগবাঢ়ি আছে। আমি উল্লেখ কৰিছোঁ যে কাহিলীপাৰাৰ চিনাৰ্জি এপাৰ্টমেণ্টত এতিয়া আদ্য শ্ৰাদ্ধৰ যি ধৰণৰ কাম কাজ সেইখিনি আগবাঢ়িছে। জুবিনদাবিহীন 11টা দিন কোনেও কোনো কাৰণতে মানি ল'ব নোৱাৰা এটা পৰিৱেশ, কাৰণ জুবিনদা আছিল হিয়াৰ আমঠু, জুবিনদা আছিল প্ৰাণৰ শিল্পী। যি জুবিনদাই আহিন মাহ বুলি ক'লে শৰতক লৈ তেওঁ গীতেৰে উদ্ভাসিত কৰিছিলে। ঠিক একেদৰে অকল আহিন বুলিয়ে নহয়, শৰৎ বুলিয়ে নহয়, সেয়া লাগিলে 6 ঋতু যি আছে 6 ঋতুক লৈ তেখেতে গীত ৰচনা কৰিছিলে, গীত গাইছিলে, মানুহৰ হৈ মাত মাতিছিলে। সেইগৰাকী শিল্পী নোহোৱাৰ বতৰাই এক প্ৰকাৰ দিবলৈকে সকলোৱে এক প্ৰকাৰ বিভোৰ হৈ পৰিছিলে বা বিষণ্ণ হৈ পৰিছিলে। সেইগৰাকী জুবিনদাৰ কালিৰ দিনটোত দহা সম্পূৰ্ণ হ'ল আৰু আজি একাদশটো দিন, য'ত আজি আদ্য শ্ৰাদ্ধ এই গুৱাহাটী মহানগৰীৰ বাসগৃহত হৈছে। আৰু কাইলৈ তেখেতসকলৰ পৰিয়ালটো যদি চোৱা যায়, তেখেতসকলে আগমন কৰিব যোৰহাটলৈকে আৰু যোৰহাটত তাত যি ধৰণৰ মৎস্য স্পৰ্শনকে ধৰি অন্যান্যখিনি কাম কাজ আগবাঢ়িব। অতিথই দেখুৱাইছে যে প্ৰথমতে আছে গৰিমা বৌতৰ, তাৰ কাষত মুন বৰঠাকুৰ বা মুন গাৰ্গ, তাৰ কাষত যদি চোৱা যায় কমি বৰঠাকুৰ, তাৰ পাছত ৰাহুল গৌতম শৰ্মা আৰু তাৰ কাষত আমি দেখিছোঁ অৰুণ গাৰ্গ। আৰু অৰুণ গাৰ্গৰ বিষয়েও সকলোৱে জ্ঞাত। ঠিক একেদৰে এনেদৰে এতিয়া
বৈদিক ৰীতি নীতি পৰম্পৰাৰে আৰম্ভ হৈছে জুবিনদাৰ যিসমূহ কাম কাজ আদ্যশ্ৰাদ্ধ জুবিনদাবিহীন এই আদ্যশ্ৰাদ্ধ এক প্ৰকাৰ কোনো সহজতে মানি ল'ব নোৱাৰা এটা পৰিৱেশ বা এই যিগৰাকী প্ৰাণৰ শিল্পী জুবিনদাৰ অসমবাসীৰ লগতে বিশ্ববাসীৰ ভাল পোৱা অনুৰাগীৰ মাজৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে হিৰাহি বৈ থকা নামেই হৈছে জুবিন গাৰ্গ যি জুবিন গাৰ্গে জাতিৰ হৈ কথা কৈছিলে মাটিৰ হৈ কথা কৈছিলে খেতিৰ হৈ কথা কৈছিলে মঞ্চত উঠিয়ে বিভিন্নজনক যিমান শক্তিশালী লোক নাথাকক কিয় তেওঁকো এক প্ৰকাৰ তোলা দিনা দিব পাৰিছিলে বা চৰকাৰী বিষয়া নাথাকক কিয় সকলো ভুলখিনি আঙুলিয়াই দিব পৰাজনে হৈছিলে জুবিন গাৰ্গ আৰু এই জুবিন গাৰ্গবিহীন 11 নম্বৰ দিনটো ৰাতিপুৱাৰ ভাগৰ এয়া 9:10 পৰিৱেশ এনেধৰণে এতিয়া কাম কাজখিনি আৰম্ভ হৈছে ঠিক একেদৰে জুবিনদা যে অৱৰ্তমান সেই কথা কোনো কাৰণতে মানি ল'ব নিবিচাৰে কাৰণ জুবিনদাই সকলোৰে দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বৈ থকা নাম এক প্ৰকাৰ ৰিখটাৰ স্কেলত সেইদিনাই আহিছিল ভাৰতবৰ্ষৰে নহয় সমগ্ৰ অসমৰে এটা বৰ ভূঁইকোপ যি বৰ ভূঁইকোপে এক প্ৰকাৰ জোকৰাই গৈছিলে সমগ্ৰ অসমবাসীৰ লগতে বিশ্ববাসী এক প্ৰকাৰ জুবিনদাবিহীন জুবিনদাৰ গান দুখো দেখি চলিবলৈ গৈছে দেৱী দুৰ্গা পূজা চলি আছে আজি সপ্তমী হয় সপ্তমী তিথিত যোৱা যায় সপ্তমী দেৱীৰ লগতে স্থান দিয়া হৈছে জুবিন গাৰ্গক আৰু জুবিন গাৰ্গৰ দিশে ফটো দিয়া হৈছে পোষ্টাৰ দিয়া হৈছে সকলোৱে এক প্ৰকাৰ স্মৰণেই কওক বা শ্ৰদ্ধাঞ্জলিয়ে কওক বা মৰম ভাল পোৱা যিয়ে নকওক কিয় জুবিনদাক এনেদৰে সকলোৱে মৰম ভাল পোৱা চিনি দি গৈছে প্ৰতিজনে প্ৰতি পলে হিয়াই তেখেতৰ বাবে এক প্ৰকাৰ জীৱনকো উচ্চ কৰি বহুজনে যি চোৱা যায় যে বিভিন্ন ধৰণৰ পন্থাও হাতত লৈছিলে এইগৰাকী জুবিনদাক প্ৰাণৰ শিল্পীৰ বাবে বা প্ৰাণৰকৈও বেছি ভাল পাইছিলে জুবিনদাক যি জুবিনদাই অসমীয়া জাতিটোৰ হৈ ৰাজপথলৈকে ওলাই গৈছিলে কেতিয়াবা যদি বানপানীৰ বাবে যেতিয়া বানপানী হয় তেতিয়া তেওঁ ৰাজপথত বটল লৈ নামি যায় আৰু ৰাইজৰ পৰা সহায় বিচাৰে এনেধৰণে সহায় কৰিছিলে বা বন্য জীৱ জন্তুসকলক অনৰ্গল অৰ্হনিশে তেখেতে সেৱা আগবঢ়াই গৈছিলে বিভিন্ন সময়ত তেখেতৰ লগত থকা শুভাকাংক্ষীসকলে কৈছিলে যে জুবিনদাৰ বহু অভিজ্ঞতাৰ বিষয়ে বিভিন্ন টকশ্ব'তে হওক বা সামাজিক মাধ্যমত কৈছিলে যে জুবিনদাই বন্যপ্ৰাণীক কেনেদৰে বশ কৰিব পাৰে বন্যপ্ৰাণীক কেনেদৰে মৰম কৰিব পাৰে আকোৱালি ল'ব পাৰে সেইসমূহ কথা কৈছিলে এইগৰাকী জুবিনদাক যেতিয়া গড়ে ৰাষ্ট্ৰীয় উদ্যানৰ মাজত খেদি আহিছিলে তেতিয়া গো বেক বুলি কোৱাৰ লগে লগে গড়টোও গুচি গৈছিলে এক প্ৰকাৰ জুবিনদাৰ ভাষা বুজি পাইছিলে বন্যপ্ৰাণীয়ে জুবিনদাৰ কথা বুজি পাইছিলে চৰাই চিৰিকটিয়ে যিগৰাকী জুবিনদাৰ মৃত্যুৰ পিছতো আমি কেইবাটাও অভিলেখ দেখিছোঁ বিশেষকৈ বা আচৰিত ঘটনা দেখিছোঁ তাৰ ভিতৰত যদি উল্লেখ কৰোঁ জুবিনদা যেতিয়া পাৰ্থিৱ দেহ আহি সৰুসজাই বাকৰি পালে তেতিয়াই লগে লগে যদি কোৱা দেখিবলৈ পোৱা গ'ল যে বৰষুণে আহি গ'ল তাৰপিছত ৰামধেনু দেখিবলৈ পোৱা গ'ল আৰু যেতিয়া পাৰ্থিৱ দেহ গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ দ্বিতীয়বাৰ মৰণটো পৰীক্ষাৰ বাবে লৈ যোৱা হ'ল তেতিয়াও দেখিবলৈ পোৱা গ'ল যে বৰষুণ আহিলে এক প্ৰকাৰ পুষ্পবৃষ্টিময় হৈ থাকিলে সৰুসজাইত বাকৰি কিন্তু গুৱাহাটী মহানগৰীৰ অন্য প্ৰান্তত বৰষুণ নাছিলে তাৰে পৰা অনুমান কৰক যে প্ৰকৃতিয়েও জুবিনদাক মৰম ভাল পোৱা বহুখিনি দিছে আৰু জুবিনদায়ো প্ৰকৃতিক মৰম ভাল পোৱা বহুখিনি দিছে জুবিনদাই কৈ গৈছিলে যে মোৰ মৃত্যুৰ পিছত নাহৰৰ পুলি লগাব লাগে বা জীয়াই থাকোঁতে তেওঁ মঞ্চত কৈ গৈছিলে যে নাহৰ ৰুব লাগে আৰু জুবিনদাৰ আদ্যশ্ৰাদ্ধই হওক বা জুবিনদাৰ পাৰ্থিৱ দেহৰ শৰীৰৰ বাহিৰতে হওক বা কাষতে হওক বহু আমি নাহৰৰ পুলি দেখিবলৈ পাইছিলোঁ বিভিন্নজনে বিভিন্ন পন্থা লৈছে নাহৰৰ পুলিৰ বাবে ঠিক একেদৰে উল্লেখ কৰিছোঁ যে জুবিনদাবিহীন এখন অসম কোনেও কোনো কাৰণতে মানি ল'ব নোৱাৰা এটা পৰিৱেশ ঠিক একেদৰে সমাধি ক্ষেত্ৰত যদি কথা উল্লেখ কৰোঁ জুবিন সমাধি ক্ষেত্ৰ সোণাপুৰত থকা সেই স্থানতো যোৱা যায় দিনে নিশাই এক প্ৰকাৰ লোকে লোকাৰণ্য হৈ পৰিছে স্বতঃস্ফূৰ্তভাৱে সেই স্থান হৈ পৰিছে এতিয়া মঠ মন্দিৰ বা গীৰ্জা বুলি ক'লে গীৰ্জা অন্য ধৰ্মৰ বাবে ক'লে মুছলমান ধৰ্ম সম্প্ৰদায়ৰ বাবে ক'লে সেয়া এটা হৈ পৰিছে এক প্ৰকাৰ মছজিদ কল্পনা কৰক এটা মানুহৰ বাবে কিমান মৰম ভাল পোৱা থাকিলে এনেদৰে স্বতঃস্ফূৰ্তভাৱে মন্দিৰ মছজিদ গীৰ্জা বা অন্যান্য চাৰ্চ গঢ় লৈ উঠে সেয়াই কিন্তু প্ৰমাণ কৰি দিছে জুবিনদাই যি জুবিনদাই কৈ গৈছিলে যে মই মুক্ত মোৰ জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘাৰ নিচিনা তেওঁ শিখৰতম চুব বিচাৰিছিলে সেইগৰাকী আছিলে জুবিনদা জাত পাততকৈও উচ্চ আছিলে জুবিনদা জাত পাত জুবিনদাৰ ক্ষেত্ৰত কোনো কাৰণতে তুলনা নহৈছিলে এইগৰাকী জুবিনদাই বিভিন্ন সময়ত কৈ গৈছিলে যে
মোক টকা পইচাৰে কোনেও কিনিব নোৱাৰে, যাৰ বাবে যদি চোৱা যায় যে ভাৰতবৰ্ষৰ ভিতৰত ধনী ব্যক্তিগৰাকীও আহি জুবিনদাৰ পদূলি পাইছিলে। কাৰণ জুবিনদাৰ প্ৰতি থকা মৰম, ভালপোৱা বা যিয়েই নকওক কিয় জুবিনদাই এক প্ৰকাৰ হৃদয় জিনি গৈছিলে লক্ষ লক্ষ জনতাৰ, কোটি কোটি জনতাৰ। সেয়াই আছিলে মৰমৰ শিল্পী জুবিনদা। জুবিনদাৰ যি ধৰণৰ মাংগলিক কাম কাজ তীৰ্থপ্ৰবাসীয়ে দেখুৱাই আছে, এই ধৰণৰ কাম কাজসমূহ যে মাংগলিক কাম কাজসমূহ আৰম্ভ হৈছে ৰীতি নীতিৰে। 4গৰাকী পুৰোহিত আছে, তাৰ 3গৰাকী মূল পুৰোহিত আৰু এগৰাকী সহযোগী পুৰোহিত। এনেধৰণে এতিয়া বৰঠাকুৰ পৰিয়াল বা গাৰ্গ পৰিয়ালে তেখেতক স্মৰণ কৰিছে আজি আদ্য শ্ৰাদ্ধৰ দিনটো। আৰু আদ্য শ্ৰাদ্ধৰ দিনটোত এনেদৰে তেখেতসকলে বহি যিখিনি ৰীতি নীতি পুৰোহিতগৰাকীয়ে কৈ গৈছে, তেখেতসকলে সেইখিনি সেনেধৰণে কাম কাজখিনি কৰি গৈছে। ঠিক একেদৰে অতীত হৈ দেখুৱাই গৈছে ইয়াৰ পৰিৱেশ। কাষতে আমি দেখিছোঁ যে তাতে এডাল শেৱালি ফুলি আছে, যি শেৱালি ফুল বুটলিবলৈকে জুবিনদা নিজে আহিছিলে, আৰু এতিয়া সেই ফুল বুটলিবৰ বাবে জুবিনদাই নাই আমাৰ মৰমৰ। তাৰ কাষত কিছু কুঁহিয়াৰ আছে, আৰু সেই কুঁহিয়াৰখিনি যদি চোৱা যায়, মানস ৰবীন ডাঙৰীয়া এই ফ্লেটটোতে একেলগে থাকে, আৰু মানস ৰবীন ডাঙৰীয়া এতিয়াও এই কুঁহিয়াৰখিনি খাৰুপিটিয়াৰ পৰা আনিছিলে। জুবিনদাই দাঁতেৰে কুঁহিয়াৰৰ বাকলি গুচাই ভাল পাইছিলে, খাই ভাল পাইছিলে। সেইবাবে আজি আদ্য শ্ৰাদ্ধৰ দিনটোত বিশেষভাৱে উদযাপন কৰিছে। এক প্ৰকাৰ জুবিনদাবিহীন এখন অসম কোনেও কোনো কাৰণটো কল্পনা কৰিছিলে। এই যি বতৰা সকলোৱে ভাবিছিলে যে মিছা হওক, এই বতৰা সঁচা নহওক বুলি, কিন্তু নিয়তিৰ যি নিয়ম, নিয়তিৰ যি বিধান, সেয়া সকলোৱে মানিব লাগিব। আৰু সেই বিধানে সকলোৱে মানি এক প্ৰকাৰ আজি আদ্য শ্ৰাদ্ধৰ দিনটো উপস্থিত হ'ল। প্ৰত্যেক দিনে যি চোৱা যায় জুবিনদাৰ বাসগৃহ এক প্ৰকাৰ লোকাৰণ্য হৈ পৰিছিলে। সকলোফালে দিশে নাম কীৰ্তন হৰিত ধ্বনিৰে মুখৰিত হৈছিলে। জয় জুবিনদা ধ্বনিৰে মুখৰিত হৈ আহিছিলে প্ৰতি পল প্ৰতি নিয়ত। এক প্ৰকাৰ এই জুবিনদাবিহীন দিনটোতে কোনেও কোনো কাৰণতে মানি নলয়। এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ পৰিৱেশ। আৰু জুবিনদাৰ এই বতৰা পোৱাৰ লগে লগে বহুকেইটা কিন্তু ন্যায়িক তদন্তৰ কথাও থাকিব, এইসমূহ কথাও থাকিব, বহুকেইটা দিশৰ কথাও কিন্তু আছে। বিশেষকৈ জুবিনদাই ব্যৱহাৰ কৰা মোবাইল ফোনটো আজি এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই, তাক লৈ সকলোৰে ক্ষোভ আছে। মুকলিকৈ অন্য স্থানত অজ্ঞাত স্থান বুলি কোৱা বহি স্থানত বহি তেখেতসকলে ফেচবুক হোৱাটছআপ চলাই থাকিব, ফেচবুকৰ মেছেজ চাই থাকিব, হোৱাটছআপৰ মেছেজ চাই থাকিব, ফেচবুকত ভিডিঅ' লাইভ ৱাচিং কৰি থাকিব মুকলি। এয়া কাহিলীপাৰাৰ বাসগৃহৰ পৰা জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ আমি পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আগবঢ়াই আছোঁ। যথাবিহিত ৰীতি নীতিৰ মাজেৰে প্ৰাণৰ শিল্পীগৰাকীৰ এয়া আদ্য শ্ৰাদ্ধ চলিছে। শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে আজি 11টা দিনত অসমবাসী ৰাইজে। উৎপল চাওক, দেখুৱাই গৈছোঁ যে আমি মন্ত্ৰস্বৰৰ ধ্বনি যদি সম্ভৱ হয় সেয়াও শুনাবৰ বাবে বিচাৰিছোঁ। আৰু ঠিক একেদৰে আমি কৈ আছিলোঁ যে ন্যায়িক প্ৰক্ৰিয়াৰ কথা, যে যি ধৰণে তেখেতসকলে ভিডিঅ'গ্ৰাফী চাই থাকিব কোনো এটা স্থানত বহি, আৰু তেখেতসকলে কৈ যাব যে অজ্ঞাত স্থান, সেইসমূহ দিশ কিন্তু ৰাইজে কোনো কাৰণতে সহজভাৱে মানি লোৱা নাই। কাৰণ তেখেতসকলে মুকলি চিঠি লিখিব, যিগৰাকীয়ে অসমীয়া ভাষাত কথা নকৈছিলে, হিন্দী ভাষাৰ বাহিৰে তেখেত কথা নকয়, সেইগৰাকীয়ে 4 পৃষ্ঠাজোৰা এখন মুকলি চিঠি অসমীয়াত লিখিব, ক'তো এটা অসমীয়া শব্দ ভুল নাথাকিব। সেই কথা কোনো কাৰণতে সহজভাৱে মানি নলয় বা মানি ল'ব নোৱাৰে। ঠিক একেদৰে যিগৰাকী উদ্যোক্তাই তালৈকে লৈ গৈছিলে, সেইগৰাকীও অজ্ঞাত স্থান বুলি কয়, তাৰ পৰা লাইভ দিব, সেইসমূহ কথাও কিন্তু কোনো কাৰণতে মানি নলয়। যে কিয় অজ্ঞাত স্থানত থকা যিসমূহ চন্দ্ৰলৈকে চন্দ্ৰযান গৈছে, মহাকাশলৈকে মহাকাশযান গৈছে, তাৰ পিছতো কিয় এই সকল লোকক এতিয়ালৈকে আটক বা সোধপোছৰ বাবে লোকেশ্যন ট্ৰেক কৰিব পৰা নাই, সেয়া কিন্তু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন বা ডাঙৰ ৰহস্য হিচাপে বিবেচিত হৈছে। যথা ধৰ্ম যথা ৰীতি নীতিৰে এনেধৰণে মাংগলিক কাম কাজ উচুপি আছে গৰিমা বৰুৱাই এই মুহূৰ্তত অতিথি দেখুৱাই গৈছে। এক প্ৰকাৰ সকলোৰে চকুত চকুলো, দুশ দিশে চকুত চকুলো গৰিমা বৰুৱাক দেখুৱাব মই অনুৰোধ কৰিছোঁ। যে এই মুহূৰ্তত তীৰ্থপ্ৰবাসীয়ে দেখুৱাইছে যে সকলোৰে চকুত চকুলো আৱেগ বিষণ্ণ মন, এক প্ৰকাৰ হৃদয় ফাটি যোৱা এটা খবৰ, হৃদয় ভাঙি যোৱা খবৰ, যি বতৰা আহিছিলে ছিংগাপুৰৰ পৰা অহা এই বতৰাই সকলোকে মনত কষ্ট দিছিলে, আৰু মনত কষ্ট দি সকলোৰে হৃদয় ভাঙি পেলাইছিলে।
এনেধৰণে যথাবিহিতভাৱে ৰীতি নীতি চলি আছে। তাৰ মাজতে সকলোৰে চকুত চকুলো আৱেগ বিসন্ন মন হৃদয়ত ছাতি ফুটি আছে জুবিনদাৰ প্ৰতিচ্ছবি, জুবিনদাৰ মৰম, জুবিনদাৰ ভালপোৱা, যি জুবিনদাই বিশ্ব জয় কৰি গৈছিলে এক প্ৰকাৰ। তাৰে পিছতো তেখেতে কেতিয়াও বঁটা পুৰস্কাৰৰ পিছত দৌৰা নাছিলে। কল্পনা কৰক বা আপুনি এবাৰ চিন্তা কৰক যে 40টাকৈ ভাষাত গীত গাইছিলে জুবিনদাই। 40,000তকৈ অধিক গীতক তেওঁ প্ৰাণৱন্ত কৰি তুলিছিলে। সেয়া লাগিলে মাটি হওক, প্ৰকৃতি হওক, সাগৰ হওক, আকাশৰ বুকুৱে হওক, প্ৰতিটো শব্দই শিহৰিত কৰে এতিয়া সকলো লোকে। তেওঁ কৈ গৈছিলে শিকলি ছিঙি যাবা কেনে কৰি। আজি জুবিনদাই নিজে শিকলি ছিঙি গুচি গ'ল এই ধৰাৰ পৰা, এই মায়াবী ধৰাৰ পৰা। মায়াবী ধৰাৰ এক প্ৰকাৰ সকলো মতলবী আলহীহে জুবিনদাই তাকে প্ৰতিনিধ কৰিলে যে মতলবী আলহী হৈ আহিছিলে আৰু মতলবী আলহী হৈ আহি এই স্থান ত্যাগ কৰি তেওঁ পুনৰ তেওঁৰ নিজৰ স্থানলৈকে গন্তব্য কৰিছে। জুবিনদাৰ সমাধি ক্ষেত্ৰই হওক বা প্ৰতিটো স্থানতে জুবিন অনুৰাগী ভিৰ কৰিছে প্ৰত্যেক দিনে। অসমতে নহয়, ভাৰতত নোহোৱা নপূজা ঘটনা য'ত পূজাৰ ঢাক ঢোল শব্দ শুনিবলৈ পোৱা যায়, তাৰ বিপৰীতে পূজাত এতিয়া জুবিনদাৰ প্ৰতিচ্ছবি। কিমান মৰম ভাল পোৱা আছিলে মানুহজনৰ প্ৰতি সকলো লোকৰে। সেয়া লাগিলে সৰ্বস্তৰৰ জনতা, ধনী দুখীয়া বুলি কোনো কথা নাছিলে, কোনো চিনচাপ নাছিলে। আছিলে মাত্ৰ এঠাইৰ নাম, সেয়া আছিলে জুবিনদা। জুবিনদা অবিহনে এইখন অসম, এই পৰিস্থিতি কোনেও চাব নিবিচাৰে। আমাৰ কৰ্তব্যৰতৰো সকলো লোকৰে চকুত চকুলো দেখিছোঁ, চকু পানী দেখিছোঁ। ঠিক একেদৰে সকলো এনেদৰে সতীৰ্থ প্ৰভাত সিঙে দেখুৱাই গৈছে যে সকলোৰে চকুত চকুলো আৱেগ বিসন্ন মন। আমাৰ সতীৰ্থসকলৰো দেখিবলৈ পোৱা গৈছে চকুত চকুলো। এই স্থানত থকা সকলো আৱেগ বিসন্ন। মায়াবী ধৰাৰ মতলবী আলহী হৈ আহিছিলে জুবিনদা, আৰু সেই মায়াবী ধৰাৰ মতলবী আলহী হৈ গুচি গ'ল প্ৰাণৰ শিল্পী, মৰমৰ শিল্পী জুবিন গাৰ্গ। যি জুবিন গাৰ্গ আজীৱন সকলোৰে হৃদয়ত থাকিব, মৰমত থাকিব, স্নেহত থাকিব। সেইগৰাকী জুবিনদাক কোনেও এনেধৰণে বিদায় দিব বিচৰা নাছিলে। কিন্তু আদ্য শ্ৰাদ্ধ আজি নিয়তিৰ যি নিধান, নিয়তিৰ যি নিয়ম, সেয়া মানিব লাগিব আৰু মানুহ এনেধৰণে আদ্য শ্ৰাদ্ধৰ কাম কাজৰ বাবে আগবাঢ়িছে। ঠিক একেদৰে জুবিনদাৰ বিষয়ে কোনেও কোনো কাৰণতে কৈ শেষ কৰিব নোৱাৰি। একেলগে 40টাকৈ ভাষাত তেখেতে গীত পৰিৱেশন কৰিছিলে। 40,000 গীতত তেওঁ কণ্ঠ প্ৰদান কৰি উজ্জীৱিত কৰি তুলিছিলে। সকলোৰে হৃদয়ে হৃদয়ে লৈ গৈছিলে সেই গীতসমূহ। যি জুবিনদাই কেতিয়াও বঁটা বা পুৰস্কাৰৰ পিছত দৌৰা নাছিলে, মাত্ৰ কৰি গৈছিলে নিজৰ কাম। 24 ঘণ্টাৰ ভিতৰত 36টাকৈ গীত বাণীবদ্ধ কৰি এক প্ৰকাৰ যি বিশ্ব ৰেকৰ্ড, বিশ্ব অভিলেখ কৰিছে, তাৰে পিছতো তেওঁ দাবী কৰা নাছিলে সেই বিশ্ব অভিলেখৰ বাবে। ঠিক একেদৰে আমি ন্যায়িক প্ৰক্ৰিয়াৰ কথাখিনি উল্লেখ কৰিছোঁৱে যে ফেচবুকত বহি তেওঁ ফেচবুক ৱাচিং কৰি থাকিব আৰু তাৰপিছত তেওঁ উৎপল সকলোৱে এতিয়া ন্যায় বিচাৰিছে। জুবিনদাবিহীন 11টা দিন আজি অসমীয়াই কেনেদৰে পাৰ কৰিছে সেয়া প্ৰতিগৰাকী অসমীয়াই মৰ্মে মৰ্মে উপলব্ধি কৰিছে। জুবিনদা নাই বা জুবিন গাৰ্গ নাই, এই কথাই সকলোৰে মনত হাহাকাৰ তুলিছে। এই আদ্য শ্ৰাদ্ধৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আদ্য শ্ৰাদ্ধৰ এই পৰিৱেশ য'ত পত্নী গৰিমা গাৰ্গে এই মুহূৰ্ততো চকুলোৰে তেওঁৰ শিল্পী স্বামীক স্মৰণ কৰিছে। গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁৰ লগত ভগৱানৰ আত্মা আছিল। সঁচাকৈ আজি অসমীয়াই ভগৱানৰ শাৰীত স্থান দিছে সেই প্ৰাণৰ শিল্পীগৰাকীক। অসমীয়া ৰাইজৰ হিয়াৰ আমঠু বিশ্ববন্দিত শিল্পীগৰাকী আজি আমাৰ মাজত নাই। এই কথাই এই মুহূৰ্তত সকলোকে শোকাহত কৰি আছে। জুবিন গাৰ্গ এই নামটো শুনিলে সকলোৰে চকু পানীৰে উপচি পৰে। সকলো আজি উচুপি আছে। কোনেও সাহস কৰিব পৰা নাই কেনেদৰে জুবিনদাক বিদায় দিব। আজি 11 দিনীয়া এই আদ্য শ্ৰাদ্ধ, 13 দিনৰ শ্ৰাদ্ধানুষ্ঠানৰ বাবে যোৰহাটত বিশেষ প্ৰস্তুতি কৰা হৈছে। যেনিয়ে চাই তেনিয়ে কেৱল জুবিন গাৰ্গৰ নাম, আকাশে বতাহে কেৱল জুবিন গাৰ্গ, মাথো জুবিন গাৰ্গ। আৰু এই জুবিন গাৰ্গবিহীন এই শৰতত শাৰদীয় দুৰ্গোৎসৱৰ যি আনন্দ উৎসাহ সেয়া সম্পূৰ্ণৰূপে ম্লান পৰা পৰিলক্ষিত হৈছে। চৌদিশে নিৰুৎসাহ, পূজাৰ কোনো উৎসাহ উদ্দীপনাপূৰ্ণ পৰিৱেশ নাই। প্ৰতিখন পূজাস্থলীতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে।
মুঠৰ ওপৰত শোকৰ কলীয়া ডাৱৰে চানি আছে আজি অসমীয়াৰ আকাশ এয়া প্ৰাণৰ শিল্পীগৰাকীক আজি আদ্য শ্ৰদ্ধা অনুষ্ঠানত স্মৰণ কৰিছে বিভিন্ন গুণমুগ্ধ আজি উপস্থিত হৈছে কাহিলিপাৰাৰ বাসগৃহত ছিংগাপুৰত সেই অঘটনত প্ৰাণ হেৰুৱাৰ পিছৰে পৰা কাহিলিপাৰাৰ বাসগৃহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ক্ষেত্ৰৰ অগণন গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হ'ল যি আছিল অতি বিৰল 19 ছেপ্টেম্বৰৰ পৰাই এই কাহিলিপাৰাৰ বাসগৃহলৈ ঢাপলি মেলি আহিল দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল প্ৰাণৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কাহিলিপাৰাৰ বাসগৃহটো ইয়া পত্নী গৰিমা গাৰ্গৰ হিয়া ভগা কান্দন এই হিয়া ভগা কান্দনে সকলোৰে বুকুত থানবান কৰিছে এইখিনি মুহূৰ্তত অসমীয়াৰ বুকু খান্দি পেলাইছে এই প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰয়াণে তাকো এটা অনাকাংক্ষিত তাকো এটা অবাঞ্ছিত মৃত্যু এই অসহনীয় মৃত্যুৰ বোজা সহিব পৰা নাই আজি প্ৰতিগৰাকী অসমীয়াই কি কাহিলিপাৰা কি জুবিন ক্ষেত্ৰ সকলোতে অগণন অনুৰাগীৰ ভিৰ জুবিন ক্ষেত্ৰতো আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে কেৱল আজি বুলিয়েই নহয় অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোৰ পৰাই বিভিন্ন ধৰণৰ কাৰ্যসূচী নাম প্ৰসংগ অব্যাহত আছে উজনি নামনিৰ যাত্ৰীসকলে এবাৰ হ'লেও ৰৈছে এবাৰ হ'লেও ভুমুকি মাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ জিৰণি লোৱা সেই ঠাইডোখৰলৈ গৈ চিৰদিনৰ বাবে শুই থকা জুবিন গাৰ্গৰ সেই সমাধিত এবাৰ হ'লেও গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পীগৰাকীক কাৰণ জুবিনবিহীন অসম এই কথা ভাবি সকলোৰে বুকু আজিও কঁপি আছে কেনেদৰে আগবাঢ়িব আজিৰ প্ৰজন্ম কেনেদৰে আজি আগবাঢ়িব অসমৰ সংগীত কেনেদৰে আগবাঢ়িব অসমৰ চিনেমা এই কথাই ভবাই তুলিছে সকলোকে বহুখিনি সপোন আধৰুৱা হৈ ৰ'ল অতি ব্যস্ত সেই ব্যস্ততাৰ মাজত ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ এই অবাঞ্ছিত মৃত্যুক আঁকোৱালি ল'লে প্ৰাণৰ শিল্পীগৰাকীয়ে তেওঁৰ সপোনৰ প্ৰজেক্ট ৰৈ ৰৈ বিনালে 5টা ষ্টুডিঅ'ত একেলগে ৰৈ ৰৈ বিনালেৰ কাম চলি আছে যাবৰ তেওঁৰ ইচ্ছা নাছিল ছিংগাপুৰলৈ অনিচ্ছা সত্ত্বেও গৈছিল কাৰোবাক সন্তুষ্ট কৰিবলৈ সেই শেষ যোৱা হ'ব বুলি কোনেও ভবা নাছিল 31 অক্টোবৰ নিজেই দিন বাৰ সকলো নিৰ্ধাৰণ কৰিছিল 31 অক্টোবৰত শুভ মুক্তিৰ বাবে ক্ষণ গণিছিল জুবিন গাৰ্গৰ সপোনৰ ৰৈ ৰৈ বিনালে কিন্তু সেয়াও আধৰুৱা হৈ গ'ল কাহিলিপাৰাত এই আদ্য শ্ৰাদ্ধৰ আমি পৰিৱেশ দেখুৱাইছোঁ অনিচ্ছা সত্ত্বেও আমি এই পৰিৱেশ দেখুৱাবলগীয়া হৈছে কাৰণ প্ৰাণৰ শিল্পীগৰাকীক বিদায় জনাবলৈ যিখিনি ৰীতি নীতি আছে তাৰ মাজেৰে এইখিনি বৰ্তমান কৰি থকা হৈছে সমান্তৰালকৈ আমি জনাইছোঁ যে সোণাপুৰৰ কমাৰকুছিৰ সমাধি ক্ষেত্ৰ জুবিন ক্ষেত্ৰতো বিভিন্ন কাৰ্যসূচী আজি ৰূপায়ণ কৰা হ'ব আদ্য শ্ৰাদ্ধৰ দিনটোত আমি সংযুক্ত হ'বলৈ এই মুহূৰ্তত প্ৰয়াস কৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক মৌচম বৈশ্যৰ সৈতে মৌচম হয় জয়ন্ত পূৰ্বৰ দৰে আচলতে আজি 11 দিনত কৰি দিলে আৰু 11 দিনৰ দিনটোতো আচলতে সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰত আচলতে অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে আৰু ইয়াতে ধূপ চাকি জ্বলাই আচলতে মৰমৰ শিল্পীগৰাকীক প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ উজনি নামনি আচলতে ৰাষ্ট্ৰীয় ঘাইপথেৰে যিয়ে অহা যোৱা কৰিছে এবাৰৰ বাবে হ'লেও ইয়াত ৰৈছে আৰু ইয়াত এগছি বন্তি জ্বলাই আচলতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে আৰু ক'ব লাগিব আবাল বৃদ্ধ বনিতা কণ কণ শিশুৰলৈকে সকলোৱে আচলতে উচুপিছে আৰু অশ্ৰুসিক্ত নয়নেৰে ইয়াত এগছি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমান্তৰালভাৱে নামৰ দলসকল যি ভকত বৈষ্ণৱসকল আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছিল আজি যোৱাকালিৰ দিনটোত আমি দেখুৱাইছিলোঁ বৰপেটা ওদালগুৰি আদি ঠাইৰ পৰাও আহিছিলে ভিন্ন স্থানৰ পৰা আচলতে
এই দলসমূহ আহিছিলে আৰু তেওঁলোকে ইয়াতে নাম প্ৰসংগ কৰিছিলে আৰু মৰমৰ শিল্পীগৰাকীক প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছিলে। এয়া জুবিন ক্ষেত্ৰৰ দৃশ্য। বৰ্তমানো বহু সংখ্যক লোক ইয়াতে আছে আৰু আহিয়ে আছে। ক্ৰমাৎ ইয়াত লোকৰ সমাগম বৃদ্ধি পাই আহিছে। পুৱাৰে পৰা আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছিল আৰু বৰ্তমানো ইয়াতে বহু সংখ্যক অনুৰাগী জুবিন দাক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ইয়াত আহি উপস্থিত হৈছে। পুনৰ এই দৃশ্য দেখুৱাইছোঁ। এই যি অন্ত্যেষ্টিক্ৰিয়া চলি আছিলে ইয়াত আচলতে তেওঁলোকে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে, ফুল দিছে, গামোচা দিছে। এনেদৰে আচলতে পুৱাৰে পৰা এই সকলো লোক ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত উপস্থিত হৈ জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। আমি কিছু অনুৰাগীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা ক'ৰ পৰা আহিছে? মই নগাঁৱৰ মানুহ। অপূৰণীয় ক্ষতি আমি বুজাব নোৱাৰিম। দেখিছে শাৰদীয় দুৰ্গা পূজাৰ দিনাও আমি জুবিন দাৰ ওচৰলৈকে আহিছোঁ। কিমান স্মৃতি, কিমান কি দি গৈছে তেখেতে আমাক, গতিকে ভাষাৰে বুজাব নোৱাৰি। এতিয়াও সেই দুখ আমি কঢ়িয়াই লৈ ফুৰিছোঁ। যি সৃষ্টিৰ মালাৰে তেখেতে অসমখনক গাঁঠি থৈ গ'ল, এয়া অভাৱনীয়। এয়া ঈশ্বৰৰ সন্তানৰ বাহিৰে বেলেগে নোৱাৰে। গতিকে জুবিন দাক আমি জীয়াই ৰাখিব লাগিব। তেখেতৰ সৃষ্টিক আমি কেতিয়াও পাহৰিব নালাগিব আৰু জুবিন দাক আমি কেনেকৈ জীয়াই ৰাখোঁ সেইটো আমি নিজে ডিচাইড কৰিব লাগিব। এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগী আৰু তেওঁলোকে আৰু এগৰাকী অনুৰাগী আছিলে, তেওঁৰ সৈতে কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছে? জুবিন দা বিহীন আজি গুৱাহাটীৰ পৰা আহিছোঁ। বিশেষ ক'ব লাগে একোৱেই নাই। যোনে কামটো কৰিলে তাৰ যাতে শাস্তি হয় এইটোৱে বিচাৰিছোঁ। আমাক ন্যায় লাগে। জুবিন দাৰ অকাল মৃত্যু আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। যোনে মাৰিছে, যোনে এই কামটো কৰিলে, যাৰ নাম আহিছে মোবাইলে চবাইলে আমিও পাইছোঁ, তাৰ যাতে উচিত শাস্তি হয়। অতি সোনকালে আমাক যাতে ন্যায় দিয়ে। নিশ্চয়কৈ ইয়াত যি উচুপিছে অনুৰাগীয়ে উচুপিছে জুবিন ক্ষেত্ৰত আৰু তেওঁলোকে একেমুখে কৈছে যে ন্যায় লাগে, জুবিন দাক ন্যায় দিব লাগে। জুবিন দাৰ ন্যায় বিচাৰিছে সকলোৱে আৰু এই ক্ষেত্ৰত প্ৰতিজনে আচলতে ইয়াত শ্ৰদ্ধাঞ্জলি জনাই, অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনাই আচলতে জুবিন দাৰ বাবে ন্যায় বিচাৰিছে। আৰু পুনৰ দেখুৱাইছোঁ এইসকল লোক ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোক, এইসকলে ইয়াতে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, চাকি বন্তি জ্বলাইছে, ধূপ জ্বলাইছে। সমান্তৰালভাৱে তেওঁলোকে কিন্তু ন্যায় বিচাৰিছে। ন্যায়ৰ কথাটো উল্লেখ কৰিব লাগিব। জয়ন্ত, ইয়াতে যি অনুৰাগীসকল আহিছে তেওঁলোকে আচলতে ন্যায় বিচাৰিছে, জুবিন দাৰ বাবে জাষ্টিচ বিচাৰিছে। আপোনাৰ সৈতে কথা পাতি ক'ৰ পৰা আহিছে, কি ক'ব? জুবিন দাৰ 11টা দিন আছে। হয়, মই আহিছোঁ সুদূৰ তেজপুৰৰ পৰা। তেওঁক সেইটো সময়ত আমি আহিব পৰা নাই। বহুত ভিৰো আছিলে আৰু তেনেকুৱা গাড়ী মটৰো তেনেকৈ চলিব পৰা নাছিলে। দুখিত মই সেইদিনাখন তেওঁক সেইখিনিলৈকে আহিব পৰা নাই। কিন্তু ইফালে পাৰ হৈ যাওঁতে মনটোৱে মানা নাই যে এবাৰ চাই যাওঁ, যেনেকেই হওক এবাৰ চাই যাওঁ। তেওঁৰ ন্যায় লাগে আমাক। নিশ্চয়কৈ প্ৰতিগৰাকী আচলতে ন্যায় বিচাৰিছে। অনুৰাগীসকল ইয়াত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পাছত আচলতে তেওঁলোকে চুপিছে আৰু জুবিন দাৰ বাবে ন্যায় বিচাৰিছে। জুবিন দাক ন্যায় দিব লাগে। আমি পুনৰ এই দৃশ্য দেখুৱাই আছোঁ। বৰ্তমানো লোকসকল আহি আছে এই স্থানত। বহু বাহন শাৰী পাতিছে এই স্থানত আৰু উজনি নামনি যাতায়াত কৰা লোকসকলেই হওক বা জুবিন দাৰ সমাধি ক্ষেত্ৰত বা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা এই স্থানত শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ এইসকল লোক আচলতে জুবিন দাক ভাল পোৱা, প্ৰাণৰ শিল্পীগৰাকীক ভাল পোৱা লোকসকল আহি উপস্থিত হৈছে। জুবিন দা বিহীন, বাইদেউ আপোনাৰ সৈতে কথা পাতিব বিচাৰিম। জুবিন দা বিহীন আজি 11টা দিন, কি ক'ব এই মুহূৰ্তত? এতিয়া কি কওঁ, পূজা বুলি লাগাই নাই। জুবিন দা এতিয়া গ'ল, সেইটোৱে মন মাৰি আছে গোটেই অসমবাসীয়ে। সেয়াই, জুবিন দাক মিছ কৰোঁ। চবৰে প্ৰতি চবৰে যেন হেৰিত থাকে, জীয়াই থাকিব সদায়। জয় জুবিন দা। জয় জুবিন দা। পূজাৰ উৎসাহ নাই এইবাৰ, শাৰদীয় দুৰ্গা পূজাৰ উৎসাহ নাই। সকলোৱে জুবিন ক্ষেত্ৰত আহি, এই স্থানত আহি ধূপ জ্বলাইছে, চাকি বন্তি জ্বলাইছে আৰু তেওঁলোকে প্ৰাৰ্থনা কৰিছে। আজি স্থানীয় লোকসকলে
সৰ্বধৰ্ম প্ৰাৰ্থনা কৰাৰ কথা দিনৰ ভাগত আৰু গীতা পাঠ হ'ব বুলি জানিব পৰা গৈছে। বিভিন্ন কাৰ্যসূচী লৈছে তেওঁলোকে। সমান্তৰালভাৱে অনুৰাগীসকল আহিছে। তেওঁলোকে বিভিন্ন সময়ত দেখা গৈছে 11টা দিনত বহু সংখ্যক লোকে নাহৰৰ গছ পুলি আদি ৰোপণ কৰিছে। এই স্থানত তেওঁলোকে শ্ৰদ্ধাঞ্জলি নিবেদন কৰি অস্তুসিক্ত নয়নেৰে গছ পুলি এটা ৰুইছে। আৰু দাদা হাতত গছ লৈ আহিছে। জুবিন দা বিহীন আজি 11টা দিন, কি ক'ব? জুবিন দাৰ কাৰণেই লৈ আহিছোঁ, মানে ভাল লাগে আৰু মানুহজনক মই বহুত ভাল পাইছিলোঁ তাক। তেওঁৰ কাৰণে মানে মই গছ পুলি এটা কিনি আনিলোঁ যে মই নিজে হাতে গাড়িম বুলি। তেওঁ মানে মোৰ বহুত ফেমাছ এজন মানুহ আছে। এনেদৰে বিভিন্নজনে ভিন্ন গছৰ পুলি আচলতে বিশেষকৈ দেখা গৈছিল নাহৰৰ পুলি আনিছিল। বহু লোকে নাহৰৰ পুলি ৰুইছিলে এই স্থানত, য'ত নাহৰ তত জুবিন। আৰু সকলোৱে আচলতে একেমুখে জয় জুবিন দা কৈছে আৰু সকলোৱে জাষ্টিচ বিচাৰিছে বা ন্যায় বিচাৰিছে। জুবিন দাক ন্যায় দিব লাগে। জুবিন দাৰ ন্যায়ৰ বাবে আচলতে সকলোৱে একেমুখে কৈছে। বাইদেউ, আপোনাৰ সৈতে কথা পাতিব বিচাৰিম। জুবিন দা বিহীন আজি 11টা দিন, কি ক'ব? আচলতে ক'ব লগাটো একোৱেই নাই, সকলোৱে গম পাইছে। তেওঁৰ পক্ষে আমিও ন্যায় পোৱাটো বিচাৰোঁ। আমি এইফালেদি পাৰ হৈ গৈ আছোঁ, কিন্তু তেওঁ সমাধি ক্ষেত্ৰখন চাই নিজকে ৰখিব নোৱাৰোঁ। মানে আহি এপাক ৰৈছোহি আৰু। জুবিন দাৰ বাবে ন্যায় লাগে আৰু হয়, এয়াই প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি ভাল পোৱা। প্ৰাণৰ শিল্পীগৰাকীয়ে যি বস্তুৱে ভাল পাইছিল, প্ৰকৃতিৰ লগত থাকি ভাল পাইছিল, নাহৰ ভাল পাইছিল। আৰু সেই নাহৰ গছপুলি ৰোপণ কৰিবৰ বাবে কেইবাগৰাকী অনুৰাগী আহি তাত ভিৰ কৰা পৰিলক্ষিত হৈছে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে নাহৰৰ পুলি ৰোপণ কৰি। কাৰণ শিল্পীগৰাকীৰ নাহৰক লৈ যায় কেইবাটাও কালজয়ী গীত, আৰু সেই কালজয়ী গীতে মোহাচ্ছন্ন কৰি ৰখা আজি এইসকল শ্ৰোতা অনুৰাগীয়ে হাহাকাৰ কৰি উঠিছে প্ৰাণৰ শিল্পীগৰাকীৰ এই মহাশূন্যতাত। এফালে আদ্যশ্ৰাদ্ধ অনুষ্ঠান, আনফালে জুবিন ক্ষেত্ৰৰ পৰিৱেশ আমি দেখুৱালোঁ। এই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম। উৎপল আৰু মৌচম, এই মুহূৰ্তত দুয়োগৰাকীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাকিস্তানক হৰুৱাই নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰিলে টীম ইণ্ডিয়াই। চিৰবৈৰী পাকিস্তানক 5 উইকেটত পৰাস্ত কৰিলে ভাৰতে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলত জয়লাভ কৰিও স্বাভিমান ৰাখি পাকিস্তানী ক্ৰিকেট প্ৰশাসক মহচিন নাকভিৰ পৰা ট্ৰফি গ্ৰহণ নকৰিলে ভাৰতে। ডুবাইত পুনৰ চন্দ্ৰপতন ঘটিল পাকিস্তানৰ। হুংকাৰ দি অসহায় আত্মসমৰ্পণ পাকিস্তানৰ। এছিয়া কাপত 3বাৰকৈ ভাৰতৰ বিৰুদ্ধে মুখামুখি হোৱাৰ পাছতো জয়ৰ মুখ নেদেখিলে চিৰবৈৰী পাকিস্তানে। ষ্টেডিয়ামৰ বাহিৰে ভিতৰে চলিছিল সেই মহাৰণ। সেয়ে হয়তো ক্ৰীড়াপ্ৰেমীৰ মাজত তুমুল চৰ্চা চলিছিল। এছিয়া কাপৰ ফাইনেলত প্ৰথমবাৰৰ বাবে মুখামুখি হৈছিল ভাৰত পাকিস্তান। এই যুঁজত শেষ হাঁহি মাৰিলে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটিয়ে। ডুবাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ উত্তেজনাপূৰ্ণ ফাইনেলত দেওবাৰে কঠিন পৰিস্থিতি অতিক্ৰমি ভাৰতীয় দলে জয় অৰ্জন কৰে 5 উইকেটত। দেওবাৰে ভাৰতৰ সন্মুখত লক্ষ্য আছিল 147 ৰানৰ। 9 অভাৰ 4টা বলত প্ৰথমটো উইকেট হেৰুৱাই 84 ৰান কৰি পাকিস্তানে দৃঢ় আৰম্ভণি কৰিছিল। পাকিস্তানৰ অপেনাৰদ্বয়ে ভাৰতৰ বোলাৰৰ বিৰুদ্ধে যি আক্ৰমণাত্মক ৰূপ লৈছিল তালৈ চাই ধাৰণা কৰা হৈছিল যে ভাৰতৰ সন্মুখত এক বিশাল টাৰ্গেট বান্ধি দিব পাকিস্তানে। পিছে 19 অভাৰ 1টা বলত 146 ৰানতে স্তব্ধ হ'ল পাকিস্তান। বিপৰীতে আৰম্ভণিতে ভাৰতৰ উইকেট পতনে ভাৰতীয় শিবিৰক চিন্তিত কৰি তুলিছিল। অভিষেক শৰ্মাই 5 ৰান, শুভমন গিলে 12 ৰান আৰু সূৰ্যকুমাৰ যাদৱে 1 ৰানত আউট হয়। ভাৰতৰ ক্ৰীড়াপ্ৰেমীৰ মাজত যেন এক প্ৰকাৰে নিৰাশা আহি পৰিছিল। ভাৰতীয় বেটাৰে পাকিস্তানৰ বলাৰৰ সন্মুখত ব্যৰ্থ হোৱাৰ সময়ত অৰ্ধশতক অৰ্জনেৰে দলৰ জয়ত মূল ভূমিকা পালন কৰে তিলক বাৰ্মাই। এই জয়ৰ ক্ষেত্ৰত তেওঁক সহায় কৰে সঞ্জু চেমছন আৰু শিৱম দুবে। मैं ये बोलूंगा कि भारत पाकिस्तान के खिलाफ खेल रहा वो भी बहुत बड़ी बात है। पाकिस्तान हमारे खिलाफ खेलने के लायक भी नहीं है। पाकिस्तान कल भी टूचा था, टूचा आज भी है, टूचा भी रहेगा। भारत माता
बहुत ही फैंटास्टिक लग रहा है, क्योंकि इंडिया और पाकिस्तान का मैच तो हर समय हम तैयार रहते हैं, और ये तो इतना बढ़िया मैच है कि इंडिया ने कोई सा भी मैच जीतना हर मैच जीता है, और खास तौर से जब पाकिस्तान से जब भिड़ंत हो जाती है उससे मुंह तोड़ जवाब देते हैं। ऑपरेशन में हमने हराया था, आज भी पाकिस्तान को खेल के मैदान में हराया, आगे भी हराते रहेंगे। पाकिस्तान हिंदुस्तान का बच्चा ही रहेगा, बाप रहेगा। खेल के मैदान में हिंदुस्तान ने पाकिस्तान को जिस तरह से पटकनी दी है वो काबिले तारीफ है। हम लोगों ने भारत ने पूरे हर क्षेत्र में पटकनी दी है उनको, चाहे ऑपरेशन सिंदूर हो, चाहे सर्जिकल स्ट्राइक हो, या कोई भी चीज हो, कभी भी वो हमसे आगे नहीं रह पाया, न रह पाएगा। ये मैच में भी हम लोगों ने उसको इतनी बुरी तरह से पटकनी दी, 3 मैच जीते हैं लगातार, आज फाइनल में भी इनको टक्कर देकर हरा दिया है। हमारे लोकल बॉय कुलदीप यादव बहुत अच्छा प्रदर्शन किया, 4 विकेट लिए उन्होंने, और सबसे बड़ी बात ये तिलक वर्मा जी की जो पारी थी, अर्धशतक पारी, वो वाकई काबिल तारीफ थी। इतने प्रेशर में खेलने के बाद आज उन्होंने विजयी दिलाया है, पाकिस्तान को करारा जवाब दिया है, पहलगाम का बदला लिया है। हिंदुस्तान जिंदाबाद, हिंदुस्तान जिंदाबाद। टीम के कैप्टन सूर्य कुमार यादव हैं, उनके नेतृत्व हम लोगों ने जीती है, आगे भी जीतेंगे। हमने हिंदुस्तान ने जिंदाबाद थे और जिंदाबाद रहेंगे। हम हर बार पाकिस्तान को ऐसे पटक के मारेंगे। हिंदुस्तान जिंदाबाद। ভাৰতীয় দলে কিয় এছিয়া কাপত ট্ৰফি গ্ৰহণ নকৰিলে সেই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য ৰাখিছে BCCI সচিব দেৱজিৎ লন শইকীয়াই। প্ৰথমতে ভাৰতীয় ক্ৰিকেটাৰসকলে লোৱা এই সিদ্ধান্তৰ শলাগ ল'লে। ভাৰতীয় দলে কেতিয়াও ভাৰতৰ বিপক্ষে যুদ্ধৰ প্ৰয়াস কৰা দেশৰ নেতাৰ পৰা ট্ৰফি গ্ৰহণ কৰিব নোৱাৰে। মহচিন নাকভি কেৱল ACCৰ প্ৰশাসনিক বিষয়াই নহয়, ইয়াৰ লগতে তেওঁ পাকিস্তান ক্ৰিকেট বৰ্ডৰ সচিব, লগতে এজন মন্ত্ৰীও। ইফালে ভাৰতীয় দলে ট্ৰফি গ্ৰহণ নকৰা ট্ৰফি আৰু মেডেল নিজৰ লগত লৈ যোৱাৰ ঘটনাকো গৰিহণা দিয়ে দেৱজিৎ শইকীয়াই। We have decided not to take the trophy from the ACC chairman, who happens to be one of the main leader of Pakistan. So we had decided not to take it from him. But that does not mean that the gentleman will take away the trophy with him along with the medals. So it is very unfortunate, very unsporting, and we hope that the trophy and the medals will be returned to India as soon as possible. So has BCCI registered its formal protest against this act of the gentleman? This is definitely we are going to do. There is a ICC conference in the month of November, in the first week of November in Dubai. In the next conference, we are going to lodge a very serious and very strong protest against the act of the ACC chairperson. একযোগে টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। খেলপথাৰতো চলিল অপাৰেশ্যন সিন্দুৰ, যুদ্ধক্ষেত্ৰৰ দৰে অৱধাৰিতভাৱে জয়লাভ কৰিলে ভাৰতে। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা বাৰ্তা। সমান্তৰালকৈ অপাৰেশ্যন সিন্দুৰৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে টিম ইণ্ডিয়াক এছিয়া কাপৰ জয়ৰ পাছতেই একযোগে শুভেচ্ছা জ্ঞাপন কৰি খেলপথাৰতো অপাৰেশ্যন সিন্দুৰ, যুদ্ধক্ষেত্ৰৰ দৰে অৱধাৰিতভাৱে জয়লাভ কৰাৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। পূজা পূজা লাগিছে। Presented by Bevabam. Associate Partner Elgopal Datamation, Nerim, MPJ Jewelers. Banking Partner State Bank of India. আজি সপ্তমী, দুৰ্গা দেৱীৰ নৱপত্ৰিকা প্ৰৱেশেৰে আৰম্ভ হৈছে সপ্তমী পূজা। সপ্তমী পূজাত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য। ঢাক ঢোল, দবা, কাঁহ, শংখধ্বনি, পূজাৰীৰ মন্ত্ৰোচ্চাৰণ, আয়ুতিৰ উৰুলি চৌদিশে। মাংগলিক পৰিৱেশে বিৰাজ কৰিছে প্ৰতিখন পূজাস্থলীত। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দুৰ্গতি নাশিনীক সপ্তমী পুৱাই বিহিত পূজা অৰ্চনাৰে আৰাধনা কৰা হৈছে। সপ্তমীত কালৰাত্ৰি ৰূপত দেৱী দুৰ্গাৰ পূজা অৰ্চনা চলিছে। দুৰ্গতি নাশিনী দেৱীৰ আশীষ লৈ জীৱনৰ পথ মসৃণ কৰাৰ আশা পোষণ কৰিছে প্ৰতিগৰাকী ভক্তই।
অৱশ্যে জুবিনবিহীন ৰাজ্যত এইবাৰ নাই দুৰ্গা পূজাৰ কোনো জাক-জমকতা, কোনো মাদকতা। জাক-জমকতাৰ বিপৰীতে আধ্যাত্মিকভাৱে দেৱীক আৰাধনা কৰিছে ভক্তপ্ৰাণ ৰাইজে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগৰ বাবে সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে প্ৰতিখন পূজা কমিটিয়ে। প্ৰতিখন পূজাস্থলীতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আমাৰ সতীৰ্থ সাংবাদিক আনমোল যাদৱ তিতাবৰৰ পৰা এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত। আনমোল, আপোনাকো শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ। জুবিনবিহীন পূজা, জুবিনবিহীন শৰৎ, তাৰ মাজতে দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ আৰাধনা কৰিছে। আপুনি কোনখন পূজা মণ্ডপত এই মুহূৰ্তত উপস্থিত আছে? হয়, মই বৰ্তমান তিতাবৰ যি চাৰিআলি স্থিত পূজা মন্দিৰ আছে তাত উপস্থিত আছোঁ। আৰু এটা কথা উল্লেখ কৰিম জয়ন্ত, সকলোৱে মাৰ সেৱা শুশ্ৰূষাৰ লগতে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰতিটো পূজা মন্দিৰত তিতাবৰতকৈ বিশেষভাৱে তেওঁলোকে এনেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু তেওঁলোকে প্ৰতিজন যি ভক্ত আহে তেওঁলোকে যাতে মাৰ আশীষ গ্ৰহণ কৰাৰ লগতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ জুবিন গাৰ্গক যাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তাক সুব্যৱস্থা কৰিছে। মই উদ্যোক্তা আছে, অকণমান আপোনাৰ পৰা জানিম। আপোনালোকে প্ৰতিটো তিতাবৰৰ পূজা মন্দিৰত এই সুব্যৱস্থা আছে? আমাৰ তিতাবৰত মানে যিহেতু জুবিন দা আমাৰ হিয়াৰ আমঠু, আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমাৰ মানে তিতাবৰ ৰাইজ মানে সমূহ অসমবাসীৰ ৰাইজে মানে ইমান মানে মনত আঘাত পাইছে যে জুবিন দা নাই আজি। আৰু তেওঁৰ স্বাৰ্থত মানে আমি তিতাবৰ সাৰ্বজনিক পূজা সমিতিয়ে তিতাবৰ চাৰিআলিত মানে জুবিন দাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মানে আমাৰ দেওৰ হাতৰ পৰা মানে উদ্বোধন কৰি তেওঁৰ হাতেদি আমি মানে বন্তি প্ৰজ্বলন কৰাই আৰু ধূপ ধূনা দি আমি মানে সকলো ৰাইজৰ বাবে সুবিধা কৰি দিয়া হৈছে। হয়, ইয়াত আমি দেখুৱাম, পৰিৱেশ দেখুৱাম। তেওঁলোকে এনেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু প্ৰতিদিনে যাতে ভক্তপ্ৰাণ ৰাইজে শ্ৰদ্ধাঞ্জলি জনাব পাৰে। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আজি পূজাৰ সপ্তমী তিথিত আজি জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও তেওঁক জীয়াই ৰাখিবৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠীয়াকৈ পাতিছোঁ। আৰু পূজা ভাগো অনুষ্ঠীয়াকৈ হৈছে, আগৰ নিচিনাকৈ উলহ মালহ নাই। তথাপিও তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মই সৰ্বমংগলমংগলে শিৱে সৰ্বা যথাধিকে শৰণত্যং বকে গৌৰী নাৰায়ণী নমস্তুতে। হয় আনমোল, আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু এয়াই হৈছে এইবাৰৰ পূজা, জুবিনবিহীন পূজা। আৰু সকলোৱে এতিয়া জুবিন গাৰ্গ অবিহনে পূজাৰ যি মাদকতা সেই মাদকতাত সোমাব পৰা নাই। সকলোৱে কেৱল মহাশূন্যতা অনুভৱ কৰিছে। পূজা পূজা লাগিছে। প্ৰেজেন্টেড বাই বেভাবম, এছ'চিয়েট পাৰ্টনাৰ এলগোপাল ডেটামেশ্যন, নেৰিম, MPJ Jewelers, Banking Partner, State Bank of India. হল লাইভ আৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।